বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে 3 আগষ্ট 2025 তাৰিখে বিএড এণ্ট্ৰেন্স এক্সামৰ বাবে ডেট অলৰেডি ৰিলিজ কৰিছে। গতিকে যিসকলে এই এণ্ট্ৰেন্স এক্সামিনেশ্যনটোৰ বাবে ফৰ্ম ফিল আপ কৰিছা বা প্ৰিপেৰেশ্যন কৰি আছা, তোমালোকৰ বাবে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই কিছুমান কুৱেৰিজ বা ডাউটছ ডিছকাশ্যন কৰিছোঁ, যিটো সকলোৰে থাকে। যিহেতু সকলো এক্সামৰ ওপৰতে কিছুমান কেণ্ডিডেটবিলাকৰ ডাউটছ থাকে, আৰু ইয়াতো নিশ্চয়কৈ আছে, লাইক তোমালোকৰ যে এই এক্সামটোত কিমান কুৱেশ্যনছ আহিব বা কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব, কিমান মাৰ্কছ থাকিব, নিগেটিভ মাৰ্কিং আছেনে নাই, কিমান মাৰ্কছ পালে তোমালোকে গভৰ্ণমেণ্ট কলেজত ছিট পাবা, বাৰু তোমালোকৰ OBC আছে কিন্তু NCL চাৰ্টিফিকেট নাই, গতিকে তেনেধৰণৰ কিবা প্ৰব্লেম হ'ব নেকি, তেনেকুৱা নিচিনা বহুতো তাকে কুৱেশ্যনছ তোমালোকৰ আহিছে মনত। গতিকে সেই সকলোবিলাক কুৱেৰিজ বা ডাউটছৰ বিষয়ে মই এই ভিডিঅ'টোৰ জৰিয়তে ডিছকাশ্যন কৰিছোঁ। গতিকে আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা, নিশ্চয়কৈ তোমালোকৰ লাভ হ'ব। ফাৰ্ষ্ট ডাউটটো হৈছে যে কিমান কুৱেশ্যনছ আহিব আৰু কিমান মাৰ্কছ থাকিব। অ'কে, বড়োলেণ্ড ইউনিভাৰ্চিটিৰ বিএড এণ্ট্ৰেন্স এক্সামিনেশ্যনত 100টা কুৱেশ্যনছ আহে আৰু প্ৰত্যেকটোতে 1 নম্বৰকৈ থাকে। গতিকে টোটেল মাৰ্কছো 100ই হয়, আৰু ইয়াতে নিগেটিভ মাৰ্কিং থাকে নাথাকে সেইটোও বহুতৰে ডাউট হৈ থাকে। ইয়াতে কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে। গতিকে তোমালোকে যিকেইটা কুৱেশ্যনছ ভালকৈ জানা এনচাৰকেইটা সেইকেইটাতো কৰিবাই, বাকী যিকেইটা নাজানা সেইকেইটাও তোমালোকে নিশ্চয়কৈ কৰি থৈ আহিবা। গতিকে তোমালোকৰ পজিটিভ মাৰ্কছে সেইটোত যিহেতু আহিব, শুদ্ধ হ'লেতো পজিটিভে পাবা, আৰু ভুল হ'লেও কোনো ধৰণৰ নিগেটিভ মাৰ্কিঙৰ সেইটো টেনশ্যন নাই। গতিকে নিশ্চয়কৈ গোটেইকেইটা কৰি থৈ আহিবা। আৰু কিমান টাইম থাকে সেইটো এটা কুৱেশ্যন চবৰে, যে ইয়াতে 2 আৱাৰ্ছ টাইম থাকে, মানে 100টা কুৱেশ্যনৰ বাবে তোমালোকে 2 ঘণ্টা সময় পাবা। গতিকে ধুনীয়াকৈ হৈ যায়, আৰু 2 ঘণ্টা সময় ধুনীয়াকৈ হৈ যায়। গতিকে চব কৰি থয়। এইটো হৈছে যে কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে আৰু কি পঢ়িব লাগিব এই এক্সামটোত পাছ কৰিবৰ বাবে। চ' এই এক্সামটোত বিভিন্ন ধৰণৰ কুৱেশ্যনছ আহে, বিভিন্ন ধৰণৰ মানে টাইপৰ, লাইক ৰিজনিং থাকিব, কোৱান্টছ থাকিব, মানে মেথছ থাকিব, আৰু পেডাগজিৰ পৰা কুৱেশ্যনছ আহে। পেডাগজি মানে যিটো টিচিং লাৰ্ণিং মেথডছ হয় বা প্ৰচেছ, সেইটো তাৰ ওপৰতো কুৱেশ্যন থাকে। ধৰি লওক মানে এখন স্কুলত আৰু ষ্টুডেণ্টক পঢ়াবৰ হ'লে মানে ষ্টুডেণ্টৰ কি মানে ক্লাছৰুমটো কেনেধৰণে মেনেজ কৰিব লাগে এজন শিক্ষকে, বা এজন শিক্ষকে এক সপ্তাহত কিমান আৱাৰ্ছ পঢ়াব লাগে, তেনেকুৱা ধৰণৰ কিছুমান মেথডছৰ ওপৰত কুৱেশ্যনছ আহে পেডাগজিৰ, যিটো ইমান বৰ বেছি টান নহয়, বেছিকৈ হয়। আপোনালোকে সেইটো আইডিয়া কৰি নিশ্চয়কৈ কৰিব পাৰিব, যিটো ময়ো কৰিছিলোঁ, কাৰণ তেনেকৈ আইডিয়া কৰি, কাৰণ প্ৰথমতেতো এইটো পঢ়া নাযায় ন। চ' সেইটো নিশ্চয়কৈ পাৰি যাব বুলি মই আশা ৰাখিলোঁ বাৰু। বাকী পেডাগজিৰ বাহিৰেও ইয়াতে ইংলিছৰ কুৱেশ্যনছ আহে, আৰু ৰিজনিঙৰ কুৱেশ্যনছবিলাক ব্লাড ৰিলেশ্যনছ বা কিছুমান ফিগাৰ থাকে, বা ছিৰিজৰ কুৱেশ্যনছ কিছুমান যে থাকে মেথছৰ, তেনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাক ইয়াতে আহে। তাৰোপৰি জিকে কুৱেশ্যনছ আহে। জিকে বুলি ক'লে মানে স্কুলৰ বিশেষকৈ হিষ্ট্ৰী, পলিটিকেল চায়েন্স, তেনেকুৱা তাৰ পৰাই এইবিলাকৰ পৰাই আহে, যিটো ষ্টেটিক পৰ্চনৰ পৰাই মেক্সিমাম আহে। আৰু কাৰেণ্ট এফেয়াৰ্ছটো চাব পাৰে। আমাৰ ফালত কুৱেশ্যনছ কাৰেণ্ট এফেয়াৰ্ছৰ পৰা যিটো আহিছিলে সেইটো মানে 2014-15 চনত দি দিছে। মষ্ট প্ৰবেবলি এইকাৰণেই হৈছে কাৰণ ইয়াতে যিহেতু মানে কুৱেশ্যনছ পেপাৰটো ঘৰলৈকে আনিব নিদিয়ে, চাগে কুৱেশ্যনছবিলাক ৰিপিট কৰি থাকে, আৰু ইমান নতুনকৈ চাগে ইমান নবনায়, মোৰ তেনেকুৱা ভাৱ হয়। আৰু গতিকে আপোনালোকে যিমান পাৰে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ চাব, নিশ্চয়কৈ আপোনালোকৰ সুবিধা হ'ব এক্সামটোত ভাল স্ক'ৰ কৰিবৰ কাৰণে। ইয়াৰ পিছৰ ডাউটটো হৈছে যে কিমান স্ক'ৰ কৰিলে গভৰ্ণমেণ্ট বিএড কলেজত ছিট পাম। অ'কে, গভৰ্ণমেণ্ট বিএড কলেজত ছিট পাবৰ কাৰণে মই ভাবোঁ যে 50+ স্ক'ৰ কৰিব লাগিব। 50+ স্ক'ৰ কৰিলে গভৰ্ণমেণ্টত পাই যাব। যিহেতু বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত মানে বৰ বেছি বিএড কলেজেছ নাই, 7খনমান চাগে আছে, আৰু সেই 7খনৰ ভিতৰতো 3খন নে 4খন গভৰ্ণমেণ্ট হয়, বাকীকেইখন প্ৰাইভেট হয়। আৰু এইকেইখনৰ ভিতৰতো মানে মৰিগাঁও ডায়েটখনত 100টা ছিট আছে, তাৰে ভিতৰত 20টা ডেপুটেশ্যনৰ কাৰণে হয়, আৰু 80টা ফ্ৰেছাৰ্ছৰ কাৰণে হয়। ইয়াতে মেক্সিমাম ছিট ডায়েট মৰিগাঁৱত আছে। আৰু গতিকে আপোনালোকে যদি জেনেৰেল কেটেগৰীৰ হয়, তেনেহ'লে মই ভাবোঁ 55 মান পাব লাগিব গভৰ্ণমেণ্টত পাবৰ কাৰণে। আৰু বাকী OBC আৰু ST SC তেওঁলোকৰ বাবে তেওঁলোকে 46+ পালেও হৈ যায়। লাষ্ট ডাউটটো হৈছে যে OBC NCLৰ কথা, যে NCL নাথাকিলে হ'বনে নাই। তো OBC তেতিয়াহে আপুনি কনচিডাৰ কৰিব আপোনাক, যদি আপোনাৰ NCL থাকে। যদি NCL নাথাকে তেনেহ'লে OBCটো কনচিডাৰ নকৰে, সেই OBCটো জেনেৰেল হৈ যাব। মানে যদি আপুনি OBC আছে কিন্তু NCL নাই, তেনেহ'লে আপুনি জেনেৰেল কেটেগৰীত পৰি যাব। আৰু অলৰেডি যদি ফৰ্ম ফিল আপত তেনেকৈ NCL নাথাকাকৈ OBC আপুনি ফৰ্ম ফিল আপ কৰিলে, আপোনাৰ OBC কেটেগৰীয়ে হৈ যাব। তেনেহ'লে যদি আপুনি পাৰে NCLটো উলিয়াই ল'ব, আৰু যদি নোৱাৰে তেনেহ'লে এণ্ট্ৰেন্স এক্সামিনেশ্যনটোত ভাল স্ক'ৰ কৰিবলৈ চেষ্টা কৰিব, যাতে আপুনি জেনেৰেলতে ছিট পাই যাব পাৰে। শেষত মই এইটোৱে ক'ম যে বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে মানে যিহেতু 31 জুলাইৰ আগতেও এডমিট উলিয়াই দিছিলে, গতিকে সেই এডমিটটো চাগে এতিয়া কেঞ্চেল কৰি দিছে নেকি। আকৌ 31 জুলাইৰ পিছত মানে আকৌ এবাৰ আপোনালোকক ডাউনলোড কৰি ল'ব দিছে। গতিকে সেইটো সকলোৱে কৰি ল'ব, যিসকলে আগত ডাউনলোড কৰিছিলে, মানে 31ৰ আগত নিশ্চয়কৈ আকৌ কৰি ল'ব। আৰু যিসকলে মৰিগাঁও ডায়েট লোকেশ্যনটো দিছে, তেওঁলোকৰো এখন লিষ্ট ওলাইছে যে ইমানৰ পৰা ইমান ৰোল নম্বৰ ভিতৰত মানে মৰিগাঁও ডায়েটতে সকলোবিলাক পৰা নাই যিহেতু, কিন্তু এডমিটত চাগে সকলোৰে মৰিগাঁও ডায়েট বুলি আহিব। গতিকে আপোনালোকেও মৰিগাঁও ডায়েটৰ যিটো ৱেবছাইট আছে তাতে গৈ হ'লেও চাব পাৰে, বা বড়োলেণ্ড ইউনিভাৰ্চিটিটো দিছে নেকি মই সেইটো চেক কৰা নাই বাৰু। বেলেগ কলেজত তেওঁলোকে মানে দি থৈ দিছে সেইটো। গতিকে তোমালোকৰ হয়তো সেইদিনাখন এক্সামৰ টাইমত সেনেকৈ ভাবিব পাৰে যে মৰিগাঁও ডায়েটত লোকেশ্যন এডমিটত দিছিলে ভেলুটো, কিন্তু এতিয়া দেখোন বেলেগত হৈ গ'ল, তেনেকুৱা বহুতখিনি দিগদাৰ হৈ যায় ন। গতিকে সেইটো আগতীয়াকৈ তোমালোকে চেক কৰি ল'বা। বাকী 3rd আগষ্টত যিটো এক্সামটো আছে তাৰ বাবে অল দ্য ভেৰি বেষ্ট। তোমালোকৰ আশা কৰোঁ তোমালোকে ভাল স্ক'ৰ কৰিবা আৰু ভাল গভৰ্ণমেণ্ট কলেজতে ছিটটো ল'ব পাৰিবা। থেংক ইউ।